আজিৰ যেটো আলোচনা আছে শেষৰ পাৰ্টটো আছে আমাৰ পাঠৰ কছাৰী সকলৰ বিষয় কছাৰী ৰাজ্য ইয়াত কি পাম আমি কছাৰী জাতি সম্পৰ্কে ইতিহাস ভিত্তিক ধাৰণা দিয়া হৈছে তেওঁলোকৰ প্ৰাচীনত্ব সাংস্কৃতিক বিস্তৃতি ৰাজনৈতিক ক্ষমতা ৰাজধানী স্থানান্তৰ আহোম আৰু ইংৰাজসকলৰ সৈতে সংঘৰ্ষ আদি বিষয়সমূহ উল্লেখ কৰা হৈছে এতিয়া প্ৰথমতে কি ক'লে কছাৰী সকল অসমৰ অতি পুৰণি অধিবাসী এই বাক্যটোৰ অৰ্থ হ'ল যে কছাৰীসকল অসম ভূমিৰ প্ৰাচীন আটাইতকৈ পুৰণি জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম ইয়াৰ অৰ্থ হ'ল কছাৰীসকল বহু আগতেই অসমত বাস কৰিছিলে এতিয়া ইতিহাসবিদসকলে কি কৈছে ইতিহাসবিদসকলে বিশ্বাস কৰে যে প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যতে শাসন কৰিছিল ইতিহাসত লিখা আছে কামৰূপত তেওঁলোকে শাসন কৰাৰ কথা ইতিহাস যেনিবা অধ্যয়ন কৰোঁ তেতিয়া দেখিম যে কছাৰীসকলে কামৰূপ ৰাজ্যৰ সময়ত এক শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে নিৰ্দিষ্ট এক এলেকাত শাসনো কৰিছিল তেওঁলোকৰ এই শাসন বৰ্তমান এইবিলাক এলেকাত আছিলে বাংলাদেশৰ সিলেট ময়মনসিংহ আদিকে ধৰি বংগোপসাগৰৰ পাৰলৈকে বিস্তৃত আছিল এলেকা কেইটা মন দিব লাগিব যে কছাৰীসকলে ক'ত শাসন কৰিছিলে ৰাজত্ব কেৱল অসমতে সীমাবদ্ধ নাছিল বৰং বৰ্তমান বাংলাদেশৰ দক্ষিণ পূব অঞ্চললৈকে গুচি গৈছিল য'ত এলেকা কেইটা দিছে সিলেট ময়মনসিংহ বংগোপসাগৰৰ পাৰলৈ এতিয়া এই কছাৰী জাতিবিলাক লোকবিলাক কাৰ লগত সম্পৰ্ক আছিলে এয়া চুতীয়া কোচ ত্ৰিপুৰী হৰণীয়া গাৰো ৰাভা লালুং ডিমাচা জনগোষ্ঠীসকল আদিতে কছাৰী জাতিৰে অন্তৰ্ভুক্ত আছিল কেইবাটাও পালো কি পালো চুতীয়া কোচ ত্ৰিপুৰী হৰণীয়া গাৰো ৰাভা লালুং ডিমাচা জনগোষ্ঠীসকল আদিতে তেতিয়াহ'লে কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল গতিকে আজি এইবিলাক পৃথক পৃথক হৈ আছে চুতীয়াই হওক কোচ হওক আদি এইবিলাক কছাৰী জাতিৰ এটা বৃহৎ শাখা আছিল এসময়ত এই নামবিলাক যে পালো কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ৰ হুতত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতি তেওঁলোকে জন্ম দিলে সময়টো ৰৈ নাথাকে সময় পাৰ হৈ যায় সময়ৰ গতিত সকলোৰে হলনি হয় কছাৰী জাতিৰ এই অংশীদাৰীসকল বিভিন্ন অঞ্চললৈ গুচি গ'ল নিজে নিজে স্বাধীনকৈ থাকিবলৈ ল'লে পৰিৱেশ সমাজৰ প্ৰভাৱ পৰিলে তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি গঠিত কৰিলে আৰু তেওঁলোকে যিটো নতুন সংস্কৃতি গঢ় দিলে পূৰ্বৰ কছাৰী সংস্কৃতিৰ পৰা কিছু হলেও পৃথক আছিল কছাৰী অৰিজিনেল যেটো কছাৰী আছিলে তাৰ পৰা নতুনকৈ এইবিলাক জাতি জনগোষ্ঠীৰ সৃষ্টি হৈ নিজা সংস্কৃতি গঢ়ি তুলুতে দুই এপদ
ৰীতি নীতি এইবিলাকত পৃথক হৈ গ'ল। যদিও নতুন গঠিত সংস্কৃতিসমূহৰ মূল কছাৰী আছিলে একেই মূলৰ, তথাপিও কিছু পৰিমাণে পৃথক দেখা গ'ল। সেয়েহে এই লোকসকল বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত হৈ গ'ল, ভাগ ভাগ হ'ল। আমি দেখা পাওঁ এটা পৰিয়ালতে প্ৰথমতে দুজন আছিলে, মাক দেউতাক আছিলে, তাৰপিছত ল'ৰা ছোৱালী হ'ল, দুখন ঘৰ হ'ল, ল'ৰা ছোৱালী আকৌ বিবাহ পাতিলে, আকৌ সিহঁতৰ নাতি হ'ল, ককা হ'ল, আইতা হ'ল, বাঢ়ি বাঢ়ি গৈ থাকিব। মাক দেউতাকৰ দিনত যিবিলাক নীতি নিয়ম আছিলে পৰৱৰ্তী সময়ত নাতিয়েক বা নাতিয়ে সেইবিলাক নেমানিব পাৰে, সলনি হোৱা দেখা পোৱা যায়। সেই তেনেকুৱা এই কছাৰী জাতিটো অৰিজিনেলি যিবিলাক ৰীতি নীতি আছিল পৰৱৰ্তী সময়ত ইয়াৰ পৰা আঁতৰি গৈ নিজৰ সংস্কৃতি বজাই ৰাখি সৃষ্টি হোৱা ভিন্ন জনগোষ্ঠীবিলাকে নিজকে পৃথক কৰি নিজৰ পৰিচয় দিলে। সেয়েহে এইটো কৈছে তেওঁলোকৰ বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত হ'ল। যেনে এইটো কি বড়ো, তাৰপিছত কছাৰী, মেচ, এইটো ডিমাচা, এইটো গাৰো, হাজং, শৰণীয়া, এনেকে ভিন্ন ভিন্ন নাম পালে। কাৰণ সিহঁতৰ মাজত বৈচিত্ৰ্যময় ভিন্ন ভাষাৰ লোকসকলৰ নামত নিজা সংস্কৃতি গঢ় দি নিজকে পৃথক পৃথক জাতি হিচাপে চিনাকি দিলে। গতিকে এনে বিস্তৃতিৰ প্ৰতি লক্ষ্য কৰিয়ে ইতিহাসবিদসকলে কি কৰিলে, অনুমান কৰি লৈছে। কি অনুমান কৰিছে? যে এসময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলেই কছাৰী ৰাজ্যৰে অন্তৰ্ভুক্ত আছিল। ঐ কি কৈ আছে? গোটেই এইবিলাকৰ সম্পৰ্ক আমি এটা দুটা নহয় বহুত পালো। বড়ো, কছাৰী, মেচ, ডিমাচা, গাৰো, হাজং, শৰণীয়া, সোণোৱাল, ইমানখিনি মানুহ জনজাতি জনগোষ্ঠী যাৰ সম্পৰ্ক আদিতে কছাৰীৰ লগত আছিল। গতিকে এইবিলাক এতিয়া বহুত অঞ্চলত আছে, বিয়পি আছে। গতিকে ইয়াৰ পৰা সেইকাৰণে বহুতো ইতিহাসবিদে সন্দেহ কৰিছে বা অনুমান কৰিছে যে এওঁলোকৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুতো এলেকাতে এই কছাৰীসকলে সাম্ৰাজ্য স্থাপন কৰিছিল চাগে, সেইকাৰণে ইমান দূৰলৈকে তেওঁলোকৰ জনগোষ্ঠীবিলাক বিস্তৃত হৈ আছে। যি কি নহওক কছাৰীসকলৰ ইতিহাস লিখিত ৰূপত যেনেকে পাব লাগিছিলে ইমান পোৱা নাযায়, পোৱাটো কঠিন। তেওঁলোকৰ পুথিগত বা লিখিত ইতিহাস খুব কমহে পোৱা যায়। মুখে মুখে প্ৰচলিত কাহিনীবিলাকে অধিক মানুহৰ মাজত প্ৰচলিত হৈ আছে। এতিয়া আমি কলো যে ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিলে, চুকাফাৰ নেতৃত্বত অসমত আহোম ৰাজ্য স্থাপন কৰিলে। এই ত্ৰয়োদশ শতিকাত যেতিয়া আহোমসকল অসমলৈ আহিলে তেতিয়া কি হ'ল, উত্তৰ পূব ভাৰতত ব্ৰিটিছসকলৰ অধীনলৈ অহাৰ পাছতহে কছাৰীসকলৰ বিষয়ে কিছু তথ্য লিখিত ৰূপত পোৱা গ'ল। ব্ৰিটিছেও ইতিহাস লিখা আৰম্ভ কৰিছিল, ভিন্ন সময়ৰ ভিন্ন কথা। সেই টোকাবিলাকত কছাৰীবিলাকৰ কথা পোৱা গৈছে। 13শ শতিকাত আহোমসকলৰ আগমনৰ পাছত আৰু ইংৰাজী অঞ্চলটো দখল কৰাৰ পাছতহে কছাৰীসকলৰ বিষয়ে লিখিত তথ্য সংগ্ৰহ কৰা সম্ভৱ হৈছে। ইতিমধ্যে আমি উল্লেখ কৰিলো যে আহোমসকলৰ অসম আগমনৰ সময়ত কছাৰীসকলে ক'ত আছিলে? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আছিলে, দিখৌৰ পৰা কলঙলৈ শাসন কৰিছিলে। ইহঁতৰ সীমাটো আছিলে দক্ষিণে দিখৌৰ পৰা কলঙলৈ।
আহোমসকল অহাৰ আগতেই তেওঁলোকে শাসন কৰিছিলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে এখন ৰাজ্য চলাই আছিলে যি দিখৌ নদীৰ পৰা কলং নদীলৈ দুটা নাম লাগিব কছাৰী ৰাজ্য ক'ৰ পৰা ক'লৈ বিস্তৃত আছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নদীৰ পৰা কলং নদীলৈ দিখৌ নামটো শুনিছেনে নাই এটা বিহু আছে নহয় দিখৌ আছেনে নাই কল্পনা দিখৌ বিহুটো শুনিছে নাই দিখৌ নামৰ জাজি নৈ দিখৌ নৈ কিবা কি আছে নামটো গতিকে সেই নামটো ইতিহাস প্ৰসিদ্ধ এই দিখৌ নদী কলং নদীলৈকে কছাৰী ৰাজ্য বিস্তৃত হৈ আছিল আহোম বুৰঞ্জীত কি আছে আহোম বুৰঞ্জী মতে কছাৰী ৰাজ্য যথেষ্ট শক্তিশালী আছিল এইটো কথাটো মনত ৰাখিবা তোমালোকে বুৰঞ্জী লিখিছে আহোমে আহোম বুৰঞ্জী হয়নে নহয় বেলেগৰ মানুহৰ গুণ গান কৰাটো কিমান কথা হ'ব লাগিব সাধাৰণতে বেলেগ জাতি এটা গুণ গান নকৰে বেলেগ এটা জাতিয়ে কিন্তু আহোমে বুৰঞ্জী লিখিছে কছাৰীসকল কি আছিলে শক্তিশালী আছিল তাৰমানে সঁচাকৈ শক্তিশালী আছিল কাৰণ এটা বিপৰীত শক্তিয়ে লিখিছে যদি অকল কছাৰীসকলে নিজে লিখিলেহেঁতেন যে আমি শক্তিশালী আছিলো তেতিয়া মানুহে বিশ্বাস নকৰিলেহেঁতেন নিজে নিজৰ কথা সদায় ভালেই লিখিবনে নাই কিন্তু বেলেগে যেতিয়া লিখিব কথাটো যে আমুক ভাল আমুক বেয়া তেতিয়া কথাটো বিশ্বাস যোগ্যতা বাঢ়ি যায় এই আহোমসকলেও ইতিহাসৰ বুৰঞ্জীত লিখিছে যে কছাৰীসকল সঁচাকৈ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত আছিল সেয়েহে তেওঁলোকে অসমত প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতহে কছাৰী ৰজাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল আহোমসকলে আহি পেলাই পোনে পোনে কছাৰীসকলক দমন কৰিব পৰা নাছিলে কিয় নাছিলে কছাৰীসকল শক্তিশালী আছিল আহোমে যেতিয়া আহোম ৰাজ্য স্থাপন কৰিলে তাৰ 200 বছৰ দিন লাগিলে কছাৰীসকলক তেওঁলোকৰ তললৈ আনিবলৈ বা ৰজাক পৰাভূত কৰিবলৈ তাৰ পিছতহে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল সেয়েহে তেওঁলোকে গম পাইছিলে যে কছাৰীসকল শক্তিশালী আছিল কাৰণ কছাৰীসকলৰ লগত যুদ্ধ কৰিয়ে আছিলে এবছৰ দুবছৰ নহয় 200 বছৰ দিন যুদ্ধ বিগ্ৰহ হোৱাৰ পিছতহে কছাৰীসকল আহোমৰ তলতীয়া হৈছে গতিকে এটা শক্তিশালী জাতিক 200 বছৰ দিন লাগিছে তেওঁলোকৰ তলতীয়া কৰিবলৈ সেইকাৰণে আহোমসকলে কছাৰী ৰজাক পৰাস্ত কৰাৰ পূৰ্বে 200 বছৰ সময় লৈছিলে আৰু কছাৰীসকলৰ নিজা যিটো প্ৰবাদ নিজৰ মতে এহেঁতি যিটো চলাইছিলে সমাজত চৰ্চা যে তেওঁলোকে তিব্বত আৰু চীনৰ পৰা ভাৰতলৈ আহিছিল এইটো লাগিব কছাৰীসকল ক'ৰ পৰা আহিছিলে তিব্বত আৰু চীনৰ পৰা মনত ৰাখিব তেওঁলোকৰ পৰম্পৰাগত যিটো বিশ্বাস তেওঁলোকে কৈছে কছাৰীসকলৰ পূৰ্বপুৰুষসকল তেতিয়াহ'লে তিব্বত আৰু চীনৰ আছিলে এতিয়া কছাৰী বিলাকৰ ৰজা আছিলে তেওঁলোকৰ কেইজনমানৰ নাম আমি জানিব লাগিব তেতিয়াহে গম পাম যে ইতিহাসত আমুকৰ নাম আছে সেইকাৰণে কিন্তু নাম নথকাকে এনেই লিখি থাকিলে ইতিহাস নহব ইয়াতো নাম দিছে কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজাৰ নাম এইটো কি মহামাণিক্য এইটো সোণখৰা এইটো যশুনাৰায়ণ এয়া কি লিখা আছে তাম্ৰধ্বজ কৃষ্ণচন্দ্ৰ
গোবিন্দ চন্দ্ৰ এইবিলাক বেছি পৰিচিত নাম। কছাৰী ৰজাৰ নাম লিখিবলৈ আহিলে এই নামকেইটা লিখি দিব লাগিব যে মহামাণিক্য, খুনখাৰা, যশুনাৰায়ণ, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দ চন্দ্ৰ। গতিকে আমি ৰাজবংশৰ এই ৰজাবিলাকৰ নাম পালো, তেওঁলোকৰ ৰাজত্বত ৰাজ্যৰ শক্তি আৰু বিস্তৃতি বৃদ্ধি পাইছিলে বুলি আমি ক'ব পাৰো। কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আমি পালোৱেই কলং নদীলৈকে দিশৰ পৰা শাসন কৰি আছিলে। যেতিয়া আহোমে এই ৰাজ্যত সোমালে, অধিকাৰ কৰি ললে তেওঁলোকৰ ৰাজ্য, তেতিয়া কি হল, কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা গুচি গল, গৈ ক'ত পালেগৈ, ডিমাপুৰত ৰাজধানী পাতেগৈ, ডিমাপুৰ। মনত থাকিবনে এতিয়া, কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকা ত্যাগ কৰি কলৈ গুচি গল, ডিমাপুৰ, তাতে ৰাজধানী পালে। কিয় গুচি যাব লগা হল, কাৰণ আহোমসকলে আক্ৰমণ কৰি কছাৰী ৰাজ্য অধিকাৰ কৰিলে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাটো অধিকাৰ কৰিলে। ফলত তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকা ত্যাগ কৰি এতিয়া পালেগৈ ডিমাপুৰ। আহোমসকলে পুনৰ আকৌ কছাৰী ৰাজ্য আক্ৰমণ কৰি দখল কৰাৰ পাছত কছাৰীসকলে ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰে। ডিমাপুৰতো গল, আকৌ ডিমাপুৰ আক্ৰমণ কৰি দিলে আহোমে। তাৰপিছত ডিমাপুৰৰ পৰা ৰাজধানী কলৈ নিলে, মাইবঙলৈ নিব লগা হল। মাইবং ডিমাপুৰ। এতিয়া সুধিব প্ৰশ্নত যে কছাৰীসকলৰ ৰাজধানী ক'ত ক'ত আছিলে। প্ৰথমতে ক'ত আছিলে তেতিয়াহ'লে, ডিমাপুৰ। তাৰপিছত কলৈ গ'ল, মাইবং। কিয় যাব লগা হ'ল, আহোমসকলৰ আক্ৰমণৰ ফলত। এতিয়া আহোম বুৰঞ্জী মতে কছাৰীসকলৰ লগত আহোম আৰু ওচৰ চুবুৰীয়া জয়ন্তীসকলৰ সঘনাই সংঘৰ্ষ হৈছিল। আমি দেখিলোৱেই আহোমৰ লগত কছাৰীসকলৰ যুদ্ধ হৈছে, সেইকাৰণে ৰাজধানী সলাব লগা হৈছে, নিজৰ ঠাই ত্যাগ কৰি ডিমাপুৰলৈ গৈছেগৈ, ডিমাপুৰৰ পৰা আকৌ মাইবং পাইছেগে। এবাৰ নহয় একাধিকবাৰ সংঘৰ্ষ হৈছিল, লগতে জয়ন্তীয়া জনগোষ্ঠীও তাত মিলিত হৈ আছিল। এতিয়া এইটো 1832 খ্ৰীষ্টাব্দত কি ঘটনা ঘটিলে, কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যু হল। তেওঁৰ মৃত্যুৰ পাছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ লগত চামিল কৰি পেলালে আৰু একেবাৰে লৈ ললে। গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পাছত কছাৰী ৰাজত্ব শেষ আৰু ইংৰাজসকলে এই অঞ্চলটো নিজৰ শাসনলৈ আনিলে। অৱশ্যে ব্ৰিটিছে এজন লোক তুলাৰাম নামৰ যিজন সেনাপতি আছিলে, কাছাৰৰ উত্তৰ অংশত কৰতলীয়া শাসনকৰ্তা পাতিছিল। ব্ৰিটিছে গোটেইখন লৈ ললে কছাৰী ৰাজ্য গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত। কিন্তু ব্ৰিটিছে ভাবিলে যে আমি এখন চোৱা চিতা কৰাত অসুবিধা হ'ব, ইয়াৰে কোনোবা এজন লোকক দি যাওঁ, তেওঁ আমাক তলতীয়া হৈ থাকিব আৰু কৰ দিব। ব্যক্তিজনৰ নাম হৈছে তুলাৰাম। কি নাম, তুলাৰাম সেনাপতি। পৰীক্ষাত আহিব তুলাৰাম সেনাপতি কোন আছিল। এতিয়া আমি ক'ব লাগিব ব্ৰিটিছে যেতিয়া কছাৰী ৰাজ্যখন অধিগ্ৰহণ কৰিলে গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত, ইয়াক চোৱা চিতা কৰিবলৈ যাক দায়িত্ব দিছিলে তেওঁ আছিলে তুলাৰাম সেনাপতি। আৰু তুলাৰামে কৰতলীয়া ৰজা হিচাপে শাসন কৰিছিলে আৰু ইতিহাসত তেওঁক তুলাৰাম সেনাপতি বুলি জনা যায়। গোবিন্দ চন্দ্ৰৰ কেতিয়া মৃত্যু হৈছিলে, 1832। এতিয়া এই তুলাৰাম সেনাপতিয়ে 1854 খ্ৰীষ্টাব্দলৈকে ইয়াত শাসন কৰিছিলে, 1832 পৰা।
আচাৰৰ উত্তৰ ভাগত। গতিকে ইয়াৰ পৰা কথা নাপাতি এতিয়া কি পালো আমি এইডোখৰত? মূল কথাটো যে এই পাঠৰ জৰিয়তে আমি এতিয়া কছাৰীসকলৰ ইতিহাসৰ কথা পালো, সমাজ সাংস্কৃতিক বৈচিত্ৰ্যৰ কথা পালো, ৰাজনৈতিক বিকাশ ইতিহাসত তেওঁলোকৰ স্থান সম্পৰ্কে বিভিন্ন তথ্য লাভ কৰিলো। গতিকে এইডোখৰলৈকে আমাৰ ইমানটো আছে। কাৰ এইটো? হা? ঘৰত বান্ধি থবি তাক, সদায় দিগদাৰ কৰি থাকে। তাক ঘৰ লগাই দিবি, সদায় দিগদাৰ কৰি থাকে। কথা পাতিবলৈ নাই দিয়া। সেইটো পাঠ শেষ হ'ল। কেইবাটাও আমি কথা পাতিলো, প্ৰতিটো লেচন পঢ়িলো, প্ৰতিটো পেৰাগ্ৰাফ পঢ়িলো, প্ৰতিটো ভিডিঅ' বনালো। গোটেই চেপ্টাৰটোৱে আমাৰ ভিডিঅ' হৈ গ'ল। তহঁতৰ গ্ৰুপত দিয়া আছে, যদি মন যায় কেতিয়াবা চাব পাৰিবি, বা মন নগলেও ইয়াত জমা হৈ থাকিব।